কত সুখ পাৰ হৈ গ'ল তথাপিতো নাহিল মোৰ স্বামী দেৱতা উলটি পৰা নাই বুজিব মই একোকে কিহৰ ৰাখাত তেওঁ অনাহাৰে অনিদ্ৰাৰে দিন কটাইছে তপস্যা তাপন পাহৰা হৈ হে ভগৱান তুমি যে মোৰ স্বামীক কুশলে ৰাখিবা জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ জয় হওক দৈত্য ৰাণী গয়াধু সতীৰ কোন আপুনি অতিথি ব্ৰাহ্মণ সন্ধিক অপেক্ষা কৰক আনি লওঁ মই পূজাৰ সম্ভাৰ নালাগে দেৱী অৰ্চনা বন্দনা মোক একোকেই নালাগে তোমাৰ এই মংগলৰ বাবে দেৱী তোমাৰ এই মংগলৰ বাবে নিজে আহি আজি মই তোমাৰ চাপিছো ওচৰ কি কলা বিপ্ৰদেৱ মোৰ মংগলৰ বাবে কিন্তু বুজা নাই বিপ্ৰদেৱ কক মোক ভাঙি পাতি সকলো কাহিনী শুনা তেন্তে দৈত্য পটেশ্বৰী ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামীয়ে মোৰ স্বামীয়ে দেৱী তোমাৰ স্বামীয়ে অনাহাৰে অনিদ্ৰাই থাকি হেৰুৱালে নিজ প্ৰাণ নিজ দুখতে মিছা কথাই মই নাযাওঁ প্ৰাজ্ঞ কোন তুমি শত্ৰু প্ৰবঞ্চক দানৱৰ বিপ্ৰমুখে অসত্য প্ৰচাৰ কদাপিতো নহয় সম্ভৱ স্বচক্ষে দেখিলো মই তোমাৰ স্বামী শৰীৰৰ অস্থি চৰ্ম সকলো হেৰাল নাই কোনো চিনচাপ ঢাকিলে সমস্ত দেহা উই পৰুৱাই ইমানতো ভাবিছানে বাৰু জীয়াই থাকিব বুলি তোমাৰ স্বামী সেই হিৰণ্য কক্ষিটো ধৈৰ্য ধৰা ৰাণী ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব তুমি তোমাৰ গৰ্ভজাত দৈত্যৰ সন্তান আৰু তোমাৰ এই মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ আজি আহি তোমাৰ চাপিছে ওচৰ কি কলা বিপ্ৰদেৱ দেৱৰাজ ইন্দ্ৰ মোৰ চাপিছে ওচৰ ৰাণী কিন্তু নাজানে বিপ্ৰদেৱ দানৱৰ চিৰশত্ৰু সেই স্বৰ্গৰাজ দেৱপুৰন্দৰ শত্ৰু হৈ দানৱৰ মংগল কামনা নকৰে ভুলতো সেই দেৱতা সমাজে ৰাণী বিপ্ৰদেৱ দানৱক শত্ৰু বুলি ভবা নাই কাহানিও দেৱপুৰন্দৰে কিন্তু কি কৰিবা ৰাণী বাৰে বাৰে যে দৈত্যগণে বিপৰ্যয় লগাই স্বৰ্গ আৰু ৰাণী যাক তুমি বিপ্ৰ বুলি ভাবিছা মনত ময়েই সেই ছদ্মবেশী দেৱপুৰন্দৰ তোমাৰেই ৰাণী তোমাৰ এই মংগলৰ বাবে নিব খোজো তোমাক মই স্বৰ্গপুৰীলৈ বলা ৰাণী বিলম্বই কিন্তু
ঘটাই বিঘিনি নাই শত্ৰু হা শত্ৰু তুমি মোৰ দৈত্যৰাজনৰ স্বামী শত্ৰু মানে মোৰো শত্ৰু নালাগে নালাগে কৰিব তুমি কয়াধুৰ মংগল কামনা আঁতৰা মুহূৰ্ততে স্থান কৰা পৰিত্যাগ প্ৰহৰী 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 প্রহরী দুয়ারি মাতা 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 রানী উচ্চ স্বরে মাতা উচ্চ কণ্ঠে মাতা দুয়ারি প্রহরী আজি কোনো বাকি নাই সকলোকে সকলোকে মৃত্যুদণ্ড দিলে দেৱতাই হাতৰ চিকাৰ আজি মই নেৰিম সহজে প্ৰতিহিংসাৰ প্ৰতিশোধ পুৰাব দেৱেন্দ্ৰই আহাৰাণী এটি ক্ষণে যাত্ৰা কৰোঁ আমি স্বৰ্গপুৰীলৈ আহা আহাৰাণী বিলম্বই কিন্তু ঘটাই বিঘিনি নকৰিবি স্পৰ্শ তই দৈত্য ৰমণীক পৰস্তিখৰণ কৰি অবলাক অত্যাচাৰ কৰি ভাবিকে ৰক্ষা পাম বুলি এই বাৰ্তা পাবই যে মোৰ স্বামী দেৱতাই ক'ত ক'ত ৰক্ষা পাবি তই নিৰ্লজ্জ দেৱতা মাতা মাতা রানী স্বামীক মাতা প্রহরীক মাতা দুয়ারিক মাতা কিন্তু কোনো লাভ নাই সকলোকে সকলোকে মৃত্যুদণ্ড দিলে দেৱেন্দ্ৰই আহা আহা রানী বিলম্বই কিন্তু ঘটাই বিঘিনি আহা 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 ৰক্ষা কৰা আহা রানী আহা 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 বলা রানী বিলম্বই ঘটাই বিঘিনি এনেদৰে মতিচন্ন হৈ পৰাস্তিৰণ কৰি যাবলৈ এনে কাৰ্য অতি অশুভন বাসৱতী অশুভন দেৱৰ্ষি তাৰ আগে চাই লওক তাৰ আগে কোনেই দৈত্যৰ পতেশ্বৰী দেৱতাৰ চিৰশত্ৰু হিৰণ্যকশিপু ব্ৰহ্মাক তপস্যা কৰি জহি পমি গ'ল ধৰাৰ বক্ষ আৰু তাৰেই পত্নী এই কয়াধু সুন্দৰী গৰ্ভৱতী অজনী সম্ভৱা গতিকে গৰ্ভপাত কৰি এই ৰমণীৰ লুপ্ত কৰি দৈত্যৰ নাম চিৰ শান্তি লভিব দেৱেন্দ্ৰই চমৎকাৰ চমৎকাৰ উদ্দেশ্য তোমাৰ আৰু বাসৱ জানিব পাৰোনে কোনে দিলে তোমাক এই সমাচাৰ যাৰ যুগবলে আতংকৰ কৰিছে সূচনা বিশ্ব ব্ৰহ্মাণ্ডত যাৰ যুগবল দেখি যোগেশ্বৰ নিজেই চিন্তিত সেইহেন হিৰণ্যকশিপু পাৰিবনে বাৰু লিনি যাব ইমান সহজে ধৰণৰ ভক্ত তাৰ মানে এতিয়াও কি সেই অবিলম্বে পাবা তুমি তাৰ প্ৰত্যক্ষ প্ৰমাণ বৰ্তমান সখন মানে এৰি দিয়া তুমি কয়াত ঘূৰানি তাৰোপৰি বাসক যাক তুমি বলেৰে হৰণ কৰি নিব খুজিছা তেওঁৰেই গৰ্ভত বিৰাজ কৰিছে এক নিষ্পাপ পুৰুষ মহান বৈষ্ণৱৰূপী পুণ্য ভাগৱত নিশ্চয় জানিবা তুমি দেৱ পুৰন্দৰ লক্ষ লক্ষ দেৱতাৰ প্ৰহাৰেও কিন্তু বিনাশ কৰিব নোৱাৰে সেই মহাবৈষ্ণৱক মোক ক্ষমা কৰক মই মোক
ক্ষমা কৰিব দৈত্য পথেশ্বৰী দেৱৰ্ষি দেৱৰ্ষি মই দেৱৰ্ষি ভাগি লৈছে নাৰায়ণ দেৱৰ্ষি আপুনি মোৰ পিতৃতুল্য বিপদ কালত মোক আজি কৰিলে উদ্ধাৰ সেয়েহে দেৱৰ্ষি যি পৰ্যন্ত মোৰ স্বামী দেৱতা উলটি নাই তপস্যাৰ পৰা সেই পৰ্যন্ত আপোনাৰ আশ্ৰমতে আৰ্চিতা হৈ মই লভেম কৰোণা উঠাৰে গয়াধু লাহে মানে হিৰণ্যকশিপু থাকিবা তুমি মোৰ লগত শুনাম শুনাম নিতৌ তোমাক আমি হৰিৰ গুণ নাম আৰু এয়া শুনা এ হৰি নামে এ হৰি